আমি ক'ব লাগিব যে যি সময়ত শিশুৰ প্ৰতি সুৰক্ষাৰ দায়িত্ব বৃদ্ধি কৰিছে চৰকাৰে, শিশু শ্ৰমিকসকলৰ লগতে একাংশ শিশুক নিৰাপত্তা দিবৰ কাৰণে সুখী আইন আনিছে, তেনে সময়ত দেখা গৈছে যে বাবকাৰ ভিতৰুৱা এখন অঞ্চলৰ এগৰাকী কাঠমুল্লা বুলি ক'ব পাৰি, এক ধৰণৰ মৌলবীৰ পোছাকধাৰী এগৰাকী ব্যক্তিয়ে 7 বছৰীয়া এগৰাকী শিশুক যি ধৰ্ষণ কাণ্ড কৰিছে বা শ্লীলতা হানি কৰিছে, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা আমি ইমাম সকলৰ লগতে মৌলবী সমাজক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই ধৰণৰ ব্যক্তিসকলক আপোনালোকৰ সমাজ ব্যৱস্থাৰ পৰা আপোনালোকে আঁতৰাই ৰাখক। লগতে হোজাই জিলা প্ৰশাসকক আমি অনুৰোধ জনাইছোঁ যে এনেধৰণৰ লম্পটৰূপী একাংশ কাঠমুল্লাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে আৰু এনেধৰণৰ শিশুৰ প্ৰতি যি লোভনীয় দৃষ্টি, সেই দৃষ্টি যাতে তেওঁলোকে নিক্ষেপ কৰিব নোৱাৰে, সেই ধৰণৰ তেওঁলোকে লম্পট চৰিত্ৰৰ লোকসকলক যাতে সদায় আৰক্ষী প্ৰশাসনৰ লগতে ইমাম সমাজেও আচলতে বয়কট কৰিব লাগে, সেই কথাটো আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা। লগতে ক'ব বিচাৰিছোঁ যি সময়ত শিশুসকলক একমাত্ৰ নিৰাপদস্থলীৰ স্থান হিচাপে মুক্তাসমূহত দিয়া হয়, তেনে সময়ত যদি একামৰ লম্পটৰূপী কাঠমুল্লাই আচলতে এনেধৰণৰ কুকাৰ্য কৰে, তেতিয়াহ'লে কোনো পধ্যেই মানি লোৱা নহ'ব। আমি এই কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা এনেধৰণৰ ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে।